নলবাৰীৰ নিপুল ঠিকাদাৰে পাগলাদিয়া খান্দিছে। নৈখনৰ অৱস্থা দেখি পাৰৰ মানুহবোৰ কঁপিছে। বিতৰ্কিত ঠিকাদাৰ নিপুল কলিতাৰ গুণ্ডাৰাজ। পথ নিৰ্মাণৰ নামত প্ৰাকৃতিক সম্পদৰ লুণ্ঠন। নিপুলৰ বাবে ভাবুকি আহিছে নলবাৰীৰ আত্মাস্বৰূপ পাগলাদিয়ালৈ। এইজন নলবাৰীৰ নিপুল কলিতা, পেছাত ঠিকাদাৰ, ব্যৱসায়ী। নলবাৰীৰ বালিতাৰা মাজুখিৰাল সংযোগী এটা পথ নিৰ্মাণ কৰি আছে এটা ঠিকাদাৰী প্ৰতিষ্ঠানে। তাত লগোৱা হৈছে ব্লক। কিন্তু নিৰ্মাণ পথটোত বালি মাটি কঢ়িওৱা 24 টন ওজনৰ ডাম্পাৰ চলাইছে নিজকে ডেম কেয়াৰ বুলি ভবা ঠিকাদাৰ নিপুল কলিতাই, যাৰ বাবে নিৰ্মাণ পথটো বিধ্বস্ত হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে। ক্ষুব্ধ হৈ পৰিছে ৰাইজৰ সহযোগত ঠিকাদাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে নিপুলৰ ডাম্পাৰ চলাচলত বাধা দিয়াত মৃত্যুৰ ভাবুকি পৰ্যন্ত দিছে নিজকে নলবাৰীৰ ডন বুলি ভবা ঠিকাদাৰ নিপুল কলিতাই। হেল্ল', কুলেন নেকি? হয়, মই নিপুলে কৈছো ৰবা। কওকচোন। এই গাড়ী কি আহিবে না? গাড়ী এতিয়া ইঞ্জিনিয়াৰে কৈছে ৰাস্তাটোতো এতিয়া ৰিলিজ দিয়া নাই আৰু বেছি দিন হোৱা নাই ব্লকটো পৰা। কোনটো ইঞ্জিনিয়াৰ? ইঞ্জিনিয়াৰ আমাৰ ধৰি লওক ৰাকেশকো উৎসু প্লাছ আৰু আমাৰ যিটো পাৰ ৰাকেশ। মই ৰাকেশক লগত লওঁ নেকি লাইনত? নহয় আৰু হেৰি আমাৰ যি প্ৰাইভেট ইঞ্জিনিয়াৰটো আছে তেখেতো প্ৰাইভেট ইঞ্জিনিয়াৰ কি কথা আছে? ৰাস্তাটো টনান নেকি? নহয় এতিয়া ৰিলিজ নিদিয়াকে বহি গেলে আৰু ডাবল কাম হ'ব না। আৰে ভাই ৰাস্তা টনান নেকি? নহয় শুনক, এতিয়া মই আপোনাক একো নকওঁ। ৰাস্তা টমান নেকি এইটো কচোন মোক। ৰাস্তা টনান নেকি? নহয় এটা কাম কৰক, আপুনি আমাৰ বছৰ লগত আলোচনা কৰি লওক। বছৰ লগত একো কথা এতিয়ালৈকে নাই। আৰু তুমি গাড়ী বন্ধ নকৰিবা তাতে। মই তোমাৰ ওপৰত কমপ্লেইন দিম কিন্তু। নহয় আপুনি বছৰ লগত পাতি লওক। সেইটো মইনো কি, বছৰ মইতো লগত কৰ্মচাৰী হে। তাতে যোনী থাকে মই তাৰে ওপৰত কমপ্লেইন দিম। ডাঙৰ আপোনালোকে আলোচনা কৰি লওক আৰে না। মই ডাঙৰ কৈছো সৰু একো নাই, তাতে যোনী থাকে মই তাৰে ওপৰত কেছ দিম। কেৱল সিমানেই নহয়, নিপুলে লাভ কৰিছে 80 কোটি টকাৰ এটা পথ নিৰ্মাণৰ ঠিকা। এই ঠিকাৰ আলম লৈ নিপুলে চলাইছে লুণ্ঠন। অবৈধভাৱে বালি মাটি সংগ্ৰহ কৰিছে পাগলাদিয়াৰ বুকুৰ পৰা। পাগলাদিয়াৰ পাৰ কাটি বিপদ মাতিছে নদীখনলৈ। 80 কোটি টকাৰ ঠিকাৰ কামত প্ৰায় 30 কোটিমান টকাৰ আৰ্থ ৱৰ্ক অৰ্থাৎ মাটিৰ কাম থাকে। সেই মাটি পাগলাদিয়াৰ পাৰৰ পৰা অবৈধভাৱে কাটি ডাম্পাৰত সৰবৰাহ কৰিছে নিপুল ঠিকাদাৰে, যাৰ বাবে বান খহনীয়াৰ কবলত পৰাৰ আশংকাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এই খনন কাৰ্যটো বন্ধ কৰিব লাগে আৰু আমাক সোনকালে সুৰক্ষিত ব্যৱস্থা এটা ল'ব লাগে। এইখিনিয়ে আৰু মোৰ তেখেতৰ ওচৰত অনুৰোধ। প্ৰতি বছৰে আমাৰ ইয়াতে খনন কাৰ্য বা এয়া বানপানী এইটোতো কোনো বছৰ বন্ধ নহয়, প্ৰতি বছৰে আহে। প্ৰতি বছৰে আমি ভয়াতুৰ হৈ শংকিত হৈ থাকিব লাগে। গৰাখহনীয়াৰ সৃষ্টি আহি মথাউৰি কাষ পাইছে। নিপুলৰ আছে ব্লক নিৰ্মাণ কৰা এটা কাৰখানা। সেই কাৰখানাত যি বালি লাগে সেয়া অবৈধভাৱে পাগলাদিয়াৰ পৰা সংগ্ৰহ কৰে নিপুল ঠিকাদাৰে। একাংশ বন বিষয়া জড়িত থকাৰ অভিযোগ এই লুণ্ঠন কাৰ্যত। চালানবিহীনভাৱে সংগ্ৰহ কৰে বালি মাটি। চৰকাৰে হেৰুৱাইছে লাখ লাখ টকাৰ ৰাজহ। ৰাইজে বাধা দিলেই দিয়ে পুলিচৰ ভাবুকি। মুখ্যমন্ত্ৰীক ব্যৱস্থা ল'বলৈ আহ্বান স্থানীয় লোকৰ। বিভাগীয় কৰ্তৃপক্ষৰ অনুমোদন অবিহনে কিছু মধ্যভোগী দালালভুক্ত লোকে নিজৰ মুনাফাৰ কাৰণে ৰাজহুৱা সম্পত্তি গ্ৰহগ্ৰাহে গিলি আহিছে। আৰু এই ক্ষেত্ৰত নিপুল কলিতা কোনো ধৰণেই পিছ পৰি থকা নাই। তেখেতে নিজৰ ব্যক্তিগত ঠিকাৰ কামত ৰাজহুৱা সম্পত্তি অনায়াসে ভোগ কৰি আহিছে আৰু তেখেতে জনসাধাৰণৰ স্বাৰ্থৰ ফালে পিঠি দি আহিছে। আৰু আমি মাজুলীবাসী ৰাইজ বাৰিষা অহাৰ লগে লগে প্ৰাণৰ শংকাত ভোগোঁ। যি পাগলদিয়া নৈ আছে, এই পাগলদিয়াৰ ভক্ষণ কৰি তেখেতে যি ধৰণে বালি খনন কৰি আছে, অদূৰ ভৱিষ্যতে আমাৰ মাজুলীবাসীৰ লগতে বৃহত্তৰ অঞ্চলৰ জনজনৰ প্ৰাণৰ ভাবুকি নামি হোৱাৰ যথেষ্ট পৰিমাণে সম্ভাৱনা আছে। আমি বিভাগীয়ভাৱে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে বিভাগীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ, ভৱিষ্যতে যাতে এই ধৰণৰ অবৈধ খনন কাৰ্য আমাৰ ইয়াত নচলে তাৰ কাৰণে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। নিপুলৰ এই মতালি ৰোধ কৰিব কোনে? দেখিও নেদেখা ভাও জুৰি থাকিব নেকি স্থানীয় প্ৰশাসন
বন বিভাগ তথা চৰকাৰে সেইটোহে এতিয়া ডাঙৰ প্ৰশ্ন। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।